সম্পদ পৰিৱৰ্তনশীল আৰু সম্পদৰ প্ৰয়োজনীয়তা। আমি স্ক্ৰীনত পাইছোঁ তেতিয়াহ'লে নতুন এটা কনচেপ্ট, সম্পদ পৰিৱৰ্তনশীল আৰু সম্পদৰ প্ৰয়োজনীয়তা। ডাইনামিক নেচাৰ অফ ৰিচোৰ্চেছ এণ্ড দেয়াৰ নেচেচিটি। ইয়াত বিশেষকৈ সম্পদ পৰিৱৰ্তনশীল কেনেকৈ হয় সেই কথাটো থাকিব, আৰু সম্পদ আমাৰ কাৰণে কিয় প্ৰয়োজন সেই কথাটো আমি আলোচনা কৰিম। এতিয়া আহিলোঁ এতিয়া আমি পোনে পোনে যাওঁ সম্পদ পৰিৱৰ্তনশীল ধাৰণাটো আচলতে কি ক'ব বিচাৰিছে। সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা, এনেকৈ আহে পৰীক্ষা। তেতিয়া আমি ক'ব লাগিব মানুহৰ জ্ঞানৰ প্ৰসাৰ, জ্ঞান মানুহৰ বৃদ্ধি পাই আছে। বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নৰ ফলত, বিজ্ঞান প্ৰযুক্তিৰ উন্নয়ন হৈ আছে। পৃথিৱীত থকা নিৰপেক্ষ আৰু প্ৰতিৰোধক সামগ্ৰী, পৃথিৱীত এনেকুৱা কিছুমান বস্তু আছিলে যাৰ আমি ব্যৱহাৰ নাই বুলি ভাবিছিলোঁ, যিবিলাক আমাৰ অপকাৰ বুলি ভাবিছিলোঁ, তেনেকুৱা সামগ্ৰীসমূহ সুপ্ৰচেষ্টাৰ ফলত সম্পদলৈ ৰূপান্তৰিত হৈছে। ইয়াকে সম্পদৰ পৰিৱৰ্তনশীলতা বুলি কোৱা হৈছে। গতিকে আমাৰ পৃথিৱীত অজস্ৰ বস্তু আছে, সকলোবিলাক বস্তু ব্যৱহাৰযোগ্য হোৱা নাছিলে এসময়ত। যেতিয়া ব্যৱহাৰযোগ্য নহৈছিলে তেতিয়া নিৰপেক্ষ হৈ আছিলে, ভাল বেয়া আমি গমেই নাপাইছিলোঁ। আৰু এনেকুৱা কিছুমান বস্তু আছিলে যিবিলাক আমাৰ অপকাৰ কৰি আছিলে, প্ৰতিৰোধক বাধা সৃষ্টি কৰিছিল। কিন্তু এই সকলোবিলাকক কি কৰিলে মানুহে নিজৰ জ্ঞান প্ৰযুক্তি ব্যৱহাৰ যোগেদি সম্পদলৈ পৰিৱৰ্তন কৰিলে। এই যে প্ৰক্ৰিয়াটো, ইয়াক সম্পদৰ পৰিৱৰ্তনশীলতা বুলি কোৱা হৈছে। এতিয়া সম্পদৰ পৰিৱৰ্তনৰ অৱস্থা তিনিটা বুলি কৈছে। কি কি অৱস্থা তিনিটা? এতিয়া আমি কি কৈ আছো যে সম্পদৰ পৰিৱৰ্তন হোৱাৰ তিনিটা স্তৰ আছে, অৱস্থা আছে। প্ৰথমটো হৈছে সম্পদ নিৰপেক্ষ সামগ্ৰী হিচাপে থকা অৱস্থাটো। নিৰপেক্ষ সামগ্ৰী অৰ্থাৎ কিছুমান সম্পদ বস্তু আছিলে যিবিলাকৰ ব্যৱহাৰ আমি জনাই নাছিলোঁ বহু দিনলৈকে, পিছতহে আমি গম পাইছোঁ যে এইবিলাক সম্পদ। ঠিক তেনেকৈ প্ৰযুক্তিৰ আৱিষ্কাৰ, সম্পদৰ পৰিৱৰ্তনৰ মূল কথাটো হ'ল বিজ্ঞান প্ৰযুক্তি যেতিয়া আৱিষ্কাৰ হৈছে তেতিয়াহে কিছুমান সম্পদ হিচাপে আমি চিনাক্ত কৰিবলৈ সক্ষম হৈছিলোঁ। ঠিক তেনেকৈ মূল্যৱান সম্পদ, মানুহৰ যিবিলাক কামত লাগে এইবিলাকক আমি সম্পদ হিচাপে নিজে চিনাক্ত কৰিবলৈ সক্ষম হৈছিলোঁ। গতিকে সম্পদ ৰূপান্তৰ হোৱাৰ তেতিয়াহ'লে প্ৰক্ৰিয়া কেইটা হ'ল এইকেইটা। 1 নম্বৰ, জ্ঞান প্ৰযুক্তি দুইটা যোগ হ'ব লাগিব। ক'ত যোগ হ'ব? যিবিলাক নিৰপেক্ষ সামগ্ৰী আছিলে, যিবিলাকৰ ব্যৱহাৰ আগতে হোৱা নাছিলে, আমাৰ পৰা লুকাই আছিলে, সেইবিলাকৰ ওপৰত যেতিয়া জ্ঞান প্ৰযুক্তি ব্যৱহাৰ হ'ব তেতিয়া ই সম্পদলৈ ৰূপান্তৰ হ'বগৈ। অৰ্থাৎ ইংৰাজীত আমি যি কওঁ নলেজ এণ্ড টেকনলজি ট্ৰেন্সফৰ্ম নিউট্ৰেল ষ্টাফ ইনটু ভেলুৱেবল ৰিচোৰ্চেছ, এই লাইনটো প্ৰয়োজনীয়। এইকেইটা কথা সম্পদ পৰিৱৰ্তনশীলত আমি স্পষ্টকে ক'ব পাৰিম। তাৰপিছত আহিলে আমি এতিয়া কেনেকেনো সম্পদ পৰিৱৰ্তন হয় আমি চাওঁ যে কোনবিলাক সম্পদ কেনেকে ধৰণে পৰিৱৰ্তন হোৱা আমি দেখিছোঁ। এতিয়া উদাহৰণ এটা লৈছোঁ প্ৰথমতে। উদাহৰণ 1, কয়লা আৰু খনিজ তেল কেনেকে সম্পদলৈ পৰিৱৰ্তন হৈ গ'ল। প্ৰথমৰ পৰাইতো মানুহে কয়লা ব্যৱহাৰ কৰা নাছিলে, কেনেকুৱা অৱস্থাত আছিল। কেৱল অলাগতিয়াল পাথৰ আগতে আছিলে, এই লাইনটো কৈছে। মানুহে যেতিয়ালৈকে কয়লা খনিজ তেলৰ শক্তিগত গুণ নাজানিছিল তেতিয়ালৈকে এইবোৰ মাটিৰ তলৰ অকামিলা বস্তু মাত্ৰ হৈ আছিল, মাটিৰ তলতেই পৰি আছিল কেৱল পাথৰ নিচিনাকৈ। কিন্তু কেতিয়া ইয়াক আৱিষ্কাৰ হ'ল, বিজ্ঞান প্ৰযুক্তি যেতিয়া বিকাশ হ'ল তেতিয়া বৈজ্ঞানিক অনুসন্ধান চলিলে, হয়নে? প্ৰযুক্তিগত উদ্ভাৱন হ'ল, ফলত কয়লা আৰু যিটো খনিজ তেল এই তাৰ শক্তিৰ উৎপাদনৰ ক্ষমতাটোৰ বিষয়ে মানুহে জ্ঞাত হ'ল
আৱিষ্কাৰ হ'ল ভিন্ন পদ্ধতিৰ, তেতিয়াই লগে লগে ই বৰ্তমান সময়ত কি হৈ আছে, নাও মূল্যৱান শক্তি সম্পদ হিচাপে কয়লা খনিজ তেল স্বীকৃতি পালে। তাই যি কয়লা তাপবিদ্যুৎ উৎপাদনৰ প্ৰধান মাধ্যম, খনিজ তেল পৰিবহণ, শিল্প বা ঘৰুৱা কাম কাজৰ কাৰণে এৰাব নোৱাৰা একোটা সম্পদ হিচাপে ই চিনাক্ত হৈ আছে। অৰ্থাৎ এসময়ত আমি অলাগতিয়াল পাথৰ হিচাপে মাটিৰ তলতে বহু যুগ যুগ ধৰি পৰি থকা এই বস্তুটোক বিজ্ঞান প্ৰযুক্তি যেতিয়া আহিলে, তাক অনুসন্ধান কৰিলে, গৱেষণা কৰিলে, শেষত এটা প্ৰয়োজনীয় এৰাব নোৱাৰা ইন্ধনলৈ ই পৰিণত হ'ল। গতিকে এইটোৱে এটা উদাহৰণ হৈছে যে সম্পদ কি ধৰণে নিৰপেক্ষ অৱস্থাৰ পৰা সম্পদলৈ ই ৰূপান্তৰ হৈছে। দ্বিতীয় উদাহৰণটো নদী আৰু জলবিদ্যুৎ শক্তিৰ বিষয়ে। নদী আৰু জলবিদ্যুৎ শক্তিৰ বিষয়ে কেনেকৈ পাম আমি চাওঁ। উদাহৰণ, কি ধৰণে নদীৰ পানীখিনি জলবিদ্যুৎ শক্তিলৈ সলনি হৈছে। আমাৰ ঢেৰ নদী আছে, সকলোতে জলবিদ্যুৎ শক্তি উৎপাদন হৈছে নেকি? নাই হোৱা। কেলৈ নাই হোৱা? তাত এইবিলাক এনেই গৈ আছে পানী সদায় সদায়। কিন্তু য'ত উপযোগিতা, য'ত সুবিধা হৈছে, আগতে কি আছিলে, কেৱল নদীৰ পানীৰ প্ৰবাহ আছিল, নদীৰ পানী কেৱল বানপানী বিপদ বুলি মানুহে ভাবিছিল। জলবিদ্যুৎ বা জলসিঞ্চনৰ ব্যৱস্থাৰ কথা মানুহে জনাই নাছিল এসময়ত। ডাঙৰ নদী থাকিলেও সেই শক্তি ব্যৱহাৰ কৰিব পৰা নাছিলে। কিন্তু কালক্ৰমত এই যে একো ব্যৱহাৰ নোহোৱা, একো কামত নোহোৱা নিৰপেক্ষ বস্তুবিলাক কেনেধৰণে ব্যৱহাৰ উপযোগী হ'ল, উদাহৰণকে এতিয়া আমি চাওঁ। এতিয়া নদীৰ পানী আমাৰ কাৰণে মূল্যৱান সম্পদ। কেনেকে? বান্ধ নিৰ্মাণ, নদীত বান্ধ দি পানী ধৰি ৰখা হৈছে। য'ত পানী শুকাই যায় তেতিয়া বান্ধ দিছে, নদী বান্ধ, পানী জমা কৰিছে। তাৰ পৰা জলবিদ্যুৎ শক্তি উৎপাদন কৰা হৈছে। বিদ্যুৎ শক্তি উৎপাদন কৰি কল কাৰখানা, ঘৰ সকলোতে ব্যৱহাৰ কৰিছে, য'ত টাৰবাইন মেচিন বহাইছে। আমি এতিয়া কাৰেণ্টৰ কথা কওঁ, ক'ৰ পৰা আহিলে? জলবিদ্যুৎ প্ৰকল্পৰ পৰা আহিছে। গতিকে সেই পানীখিনি কেনেকৈ ট্ৰেন্সফৰ্ম হৈ গৈছে এটা বিদ্যুৎ শক্তিলৈ, পানীখিনিৰ পৰা শক্তি হৈছে। পৰিৱৰ্তনটো আমি চকুত দেখা পাইছোঁ কোনে কোনে। জলসিঞ্চন, আমাৰ খেতি বাতি সকলোৱে আমি জানো যে প্ৰকৃতিৰ ওপৰতে আমি নিৰ্ভৰ কৰি থাকোঁ, যে বৰষুণ হ'লে খেতি হ'ব, বৰষুণ নহ'লে খেতি নহ'ব। কিন্তু বিজ্ঞান প্ৰযুক্তিৰ যুগত যেতিয়া আমাৰ সেউজ বিপ্লৱ আৰম্ভ হৈ গ'ল, তেতিয়া দেখা গ'ল যে আমি বৰষুণ নহ'লেও পানী যদি জমা কৰিব পাৰোঁ, বা পানী যদি আমি নদীৰ পৰা বা য'ত পানী উৎস আছে তাৰ পৰা আনিব পাৰোঁ উপযুক্ত বিজ্ঞান প্ৰযুক্তি ব্যৱহাৰ কৰি, সেইবিলাক আমি খেতি পথাৰত দিলে কৃষিকাৰ্য সুকলমে কৰিব পাৰি। আৰু সেই ব্যৱস্থাটো হৈছে জলসিঞ্চন। আৰু শেষত জলপথ পৰিবহণ। গতিকে নদী পথেৰে পণ্য পৰিবহণ কৰা হয়। আমি কেৱল ৰেলপথ, বিমান পথ, স্থলপথেৰেই সকলোবিলাক পৰিবহণক সাঙুৰি ল'লে নহ'ব। জলপথেৰেও আমি এতিয়া বিভিন্ন দেশৰ লগত নদীয়েদি কানেকশ্যন কৰিব পাৰোঁ, সংযোগ কৰিব পাৰোঁ। বহুত কম খৰচত হ'ব, বহুত ওচৰ হৈ পৰে। এখন দেশৰ পৰা আন এখন দেশলৈ সাগৰেদি যোৱা, নদীয়েদি যোৱা, এই জল পৰিবহণ ব্যৱস্থাটো অতি গুৰুত্বপূৰ্ণ এটা পদক্ষেপ হিচাপে চিনাক্ত হৈছে। এতিয়া চাওঁ সম্পদৰ প্ৰয়োজনীয়তা আৰু উদাহৰণ সহ আমি আলোচনা কৰিব লাগিব যে সম্পদ আমাক যে কিয় প্ৰয়োজন হৈছে, আমি ব্যৱহাৰ কৰি থকা সম্পদবিলাক আমাৰ কাৰণে কিয় বেছি প্ৰয়োজন। উদাহৰণ সহ আমি চাওঁ যে আমি যে সম্পদবিলাক ব্যৱহাৰ কৰি আছোঁ, নহ'লে কি হ'ব, বা ইয়াৰ পৰা আমি কি লাভালাভ পাই আছোঁ এই সম্পদবিলাকৰ পৰা। মানুহৰ জীৱন ধাৰণৰ বাবে আমি আগতে কৈছোঁ প্ৰয়োজনীয় সকলোবোৰ বস্তুৱেই সম্পদ। পৃথিৱীৰ বুকুত থকা প্ৰকৃতিৰ বিভিন্ন এই সম্পদসমূহ ক'ত ক'ত ব্যৱহাৰ হৈছে, আৰু তাৰ ব্যৱহাৰ নহ'লে কি হ'ব, ইয়াৰ অভাৱ হ'লে কি হ'ব। আমি প্ৰথমে চাওঁ বায়ু, প্ৰকৃতিত পোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান। বায়ু নহ'লে কি হ'ব? শ্বাস প্ৰশ্বাস, মানুহ জীয়াই নাথাকিব, জীৱ জীয়াই নাথাকিব। গতিকে এইটো কিমান মূল্যৱান সম্পদ। গতিকে আমি যদি চিলিণ্ডাৰৰ পৰা কিনিবলৈ যাওঁ এটা অক্সিজেনৰ চিলিণ্ডাৰ, তেতিয়া গম পাম কিমান খৰচ আছে। গতিকে তেনেকুৱা এটা মূল্যৱান
সম্পদ আমাৰ মুকলিকে বিনামূলীয়াকে প্ৰকৃতিৰ পৰা আমি লাভ কৰি আছো। এইটোৰ অভাৱ হ'লেই গোটেই জীৱ সম্প্ৰদায়ৰ মৃত্যু হৈ যাব। পানী, আমি যিবিলাক উপযোগী পানী খাই আছো, নিৰ্মল পানী, লগতে জীৱ জন্তুৱে ব্যৱহাৰ কৰি আছে, লগতে কৃষি কাৰ্য সম্পাদন হৈছে, শিল্পৰ বাবে ব্যৱহাৰ হৈছে, এইটোও গুৰুত্বপূৰ্ণ। সৌৰ শক্তি, সূৰ্যৰ ৰশ্মি, এইটো এটা গুৰুত্বপূৰ্ণ সম্পদ। সৌৰ শক্তি উদ্ভিদৰ বাবে খাদ্য প্ৰস্তুত কৰাৰ কাৰণে অতি প্ৰয়োজনীয়। সূৰ্যৰ তাপ, সূৰ্যৰ পোহৰ, দিন ৰাতি হৈছে পৃথিৱীত। দিন হ'লে উদ্ভিদে কেনেকৈ খাদ্য প্ৰস্তুত কৰিছে, খাদ্য প্ৰস্তুত কৰা উদ্ভিদৰ পৰা আমি কেনেকৈ নিৰ্ভৰশীল হৈ আছো, এই কথাখিনি গুৰুত্বপূৰ্ণ। আৰু এইটো হৈছে মাটি, গতিকে গোটেই জীৱ সম্প্ৰদায়টো মাটিতেই থাকে, তাতেই কৃষিকাৰ্য বাসস্থানৰ এক উপায় হিচাপে ব্যৱহাৰ কৰি আছে। মাটিৰ অভাৱত, মাটিৰ অৱক্ষয়ৰ ফলত সমস্যা কেনেকৈ দেখা দিছে সেই কথাখিনি চাব লাগিব। ইয়াৰ মাটিৰ ওপৰতে, ভূমিৰ ওপৰতে গছ গছনি আছে, গছ গছনিয়ে আমাক অক্সিজেন, খাদ্য, কাঠৰ যোগান দিছে, এইবিলাক কথা। আৰু খনিজ পদাৰ্থ, মাটিৰ তলতেই হওক ওপৰতেই হওক, শিল্প, শক্তি নিৰ্মাণ কাৰ্য চলি আছে। মাটিৰ গৰ্ভত বিভিন্ন খনিজ পদাৰ্থবিলাক লুকাই আছে, সেইবিলাক বিজ্ঞান প্ৰযুক্তি ব্যৱহাৰ কৰি আমি উদ্ধাৰ কৰিছোঁ, আৰু তাৰ দ্বাৰা আমাৰ যিবিলাক অভাৱ অভিযোগ সকলোবিলাক দূৰ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে এইবিলাক দিশৰ পৰা আমি উদাহৰণৰ যোগেদি গম পাই গ'লো সম্পদ আমাৰ কাৰণে কিমান প্ৰয়োজন। গতিকে এই সম্পদক প্ৰয়োজনীয়তাটো আমি এই উদাহৰণবিলাক আলোচনা কৰাৰ অন্তত বিভিন্ন দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰিম, তেতিয়া বিষয়টো আৰু আমাৰ বুজিবলৈ সহজ হ'ব। গতিকে সম্পদ কিয় প্ৰয়োজনীয়, মূল কাৰণসমূহ আমি 1, 2, 3 কে এতিয়া চাবলৈ যত্ন কৰিম। এতিয়া সম্পদ কিয় প্ৰয়োজনীয়, পৰীক্ষাত যদি আহে এই ধৰণে তোমালোকে লিখিবলৈ চেষ্টা কৰিব লাগিব মূল কাৰণবিলাক। মৌলিক প্ৰয়োজন, সম্পদে সদায় আমাৰ মৌলিক প্ৰয়োজন দূৰ কৰে। মৌলিক জীৱন ধাৰণৰ বাবে যদি খাদ্য, বস্ত্ৰ, বাসস্থানৰ প্ৰয়োজনীয়তা সদায় সম্পদেই দূৰ কৰিব। গতিকে জীৱনৰ 3টা মূল প্ৰয়োজন সম্পদে, মাটিৰ পৰা শস্য, বনৰ পৰা কাঠ, নদীৰ পৰা পানী। গতিকে মাটি, শস্য, খাদ্য, মৌলিক প্ৰয়োজনসমূহ সম্পদৰ পৰাই পাম। সম্পদ কিয় লাগে কৈছে, জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিবলৈ। গতিকে আমি যে জীৱন ধাৰণৰ মানদণ্ডটো মাপ কৰোঁ কেনেকৈ, যে কাৰ কিমান সম্পদ আছে, কোন কিমান ধনী, কিমান দুখীয়া, কাৰ মাটি বাৰী আছে, কাৰ গাড়ী আছে, কাৰ ধন সোণ আছে, এইবিলাক জীৱন ধাৰণৰ মানদণ্ডৰ উন্নয়নত সম্পদে গুৰুত্বপূৰ্ণ ভূমিকা লয়। মৌলিক প্ৰয়োজনসমূহ পূৰণ কৰেও, বিলাসিতা, আৰামৰ সুবিধাসমূহ সম্পদেই আমাক যোগান ধৰে, আৰু ইয়াৰ ওপৰত ভিত্তি কৰি জীৱনৰ মানদণ্ড নিৰূপণ কৰা হয়। বিশেষকৈ খনিজ তেল, যান বাহন আৰু এই সুবিধাবিলাকে আমাক সম্পদৰ ওপৰত প্ৰত্যক্ষভাৱে নিৰ্ভৰশীল কৰি তুলিবলৈ সক্ষম হৈছে। ঠিক তেনেকৈ অৰ্থনৈতিক বিকাশৰ ভেটি হিচাপে সম্পদে সদায় ইয়াৰ আগস্থান লাভ কৰিছে। যে সম্পদৰ য'ত উপলব্ধতা আছে, ব্যৱহাৰ হৈছে, সেই অঞ্চলবিলাক, সেই দেশবিলাক, সেই ৰাজ্যবিলাক বহু আগবাঢ়ি গৈছে। আৰু য'ত সম্পদৰ অভাৱ হৈছে, য'ত সম্পদৰ সুব্যৱহাৰ হোৱা নাই, সেই ৰাজ্যবিলাকেই হওক, ঠাইবিলাকেই হয়, দেশবিলাকেই হয়, অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত বহু পিছ পৰি আছে। আৰু য'ত এই সম্পদবিলাক উপলব্ধ হয়, বা লোহাই হওক, কয়লাই হওক, ইস্পাতেই হওক, তেলেই হওক, ইন্ধন য'ত আছে, সেইবিলাক বহুত ধনী হৈ গৈছে। আৰু সেইবিলাকৰ ওপৰত ভিত্তি কৰি সেই দেশখনৰ অৰ্থনীতিৰ ভেটিটো গঢ়ি উঠিছে। আৰু শেষত আমি কি ক'ব পাৰোঁ, আমাৰ আলোচনাৰ অন্তত এটা কথাই ক'ব পাৰোঁ যে সম্পদ পৰিৱৰ্তনশীল, আৰু ইয়াৰ চাৰিত্ৰিক বৈশিষ্ট্যবিলাকে ইয়াক প্ৰমাণ কৰিছে। সম্পদৰ প্ৰয়োজনীয়তা, সম্পদৰ গুৰুত্ব বিভিন্ন দৃষ্টিকোণৰ পৰা। গতিকে একেবাৰে শেষত আমি মূল পইণ্টছকেইটা আকৌ এবাৰ ৰিভিজন হিচাপে কৈ দিছোঁ। সম্পদ কিয় পৰিৱৰ্তনশীল, কাৰণ জ্ঞান আৰু প্ৰযুক্তিয়ে সম্পদ সৃষ্টি কৰে। এটা উদাহৰণ, কয়লা এসময়ত
অলাগতিয়াল হৈ আছিল, কেনেকৈ বিজ্ঞান প্ৰযুক্তি ব্যৱহাৰ ইয়াক উপযোগী কৰিলে। খনিজ তেলৰ কথা একেই, এতিয়া শক্তিৰ উৎস হিচাপে কাম কৰিছে। নদী বান্ধ, জলবিদ্যুৎ এইবিলাকে পানীক কি ধৰণে সম্পদলৈ ৰূপান্তৰ কৰিছে এটা উৎকৃষ্ট উদাহৰণ। আৰু প্ৰযুক্তিৰ যোগেদিয়ে সম্পদৰ নতুন সৃষ্টি সম্ভৱ। আৰু শেষত সম্পদৰ প্ৰয়োজনীয়তাই এই কথাকেইটাকে প্ৰমাণ কৰে যে বায়ু, পানী, সূৰ্য ৰশ্মি, মাটি, বন সকলোবিলাক সম্পদ। এই সম্পদ নহ'লে জীৱ জগত বৰ্তি থাকিব নোৱাৰিব। আমাৰ মৌলিক প্ৰয়োজনসমূহ সম্পদেই পূৰণ কৰি আহিছে। লগতে সম্পদে জীৱনৰ মানদণ্ড নিৰ্ণয় কৰা, অৰ্থনৈতিক বিকাশৰ গতি তীব্ৰতা কৰা আৰু শেষত মানৱ সভ্যতাৰ বিকাশৰ চাবিকাঠি হিচাপে চিহ্নিত হৈছে। আমি আলোচনাৰ অন্তত এটা কথা ক'ব পাৰোঁ, সম্পদ অবিহনে মানৱ সভ্যতাৰ উন্নয়ন সম্ভৱ নহয়। সম্পদেই জীৱনৰ আধাৰ। গতিকে আজি আলোচনা আমাৰ ইমানতেই হ'ল। ইয়াৰ পিছত আমি আৰু কেইটামান আছে বিষয়বস্তু, বিশেষকৈ সম্পদ আৰু সম্পত্তিৰ ওপৰত এটা ধাৰণা আছে। সেই বিষয়টো কেতিয়াবা পাৰ্থক্য লিখিবলৈ আহে, সেইটো বিষয়ে আমি আলোচনা কৰিম।